হল আপোনালোকৰ আসাম কমান্ডো বেটেলিয়নৰ নোটিফিকেশন আহি গল বহুতে কৈ আছিল দাদা কালিলে কমান্ডো বেটেলিয়নৰ কাট অফ টু নহব নেকি নাহে নেকি আপোনালোকৰ কালিলে আহিব এইখন হল নোটিস চাই লওক আপোনালোকে আজি 26 তাৰিখ 26/3/2025 এইখনি অফিচিয়ালি আসাম কমান্ডো বেটেলিয়নৰ নোটিস আহি গল চাক অফিস অফ দি চেয়াৰম্যান ষ্টেট লেভেল পুলিশ ৰিক্ৰুটমেন্ট বোৰ্ড ৰিহাবাৰী গুৱাহাটী আপোনালোকৰ ৰিহাবাৰী গুৱাহাটী ফালৰ পৰা আহিছে চাওক পোষ্ট আপোনালোকৰ আছিল 164 পোষ্ট কনস্টেবল এবি আছিল আপোনালোকৰ আসাম কমান্ডো বেটেলিয়ন আপোনালোকৰ আসাম কমান্ডো বেটেলিয়নৰ আপোনালোকে কাট অফ সমূহ চাব পাৰিব কেতিয়াৰ পৰা ইয়াত চাওক আছে 27/3/2025 আপোনালোকৰ 27 তাৰিখৰ পৰা আপোনালোকৰ আসাম কমান্ডো বেটেলিয়ন সমূহ চাব পাৰিব মানে কালিলে আপোনালোকৰ আসাম কমান্ডো বেটেলিয়ন সমূহ আপোনালোকে কাট অফ সমূহ চাব পাৰিব কেইটা বজাত আপোনালোকে চাব পাৰিব চাওক 11টা বজাত আপোনালোকে আসাম কমান্ডো বেটেলিয়ন সমূহ এম 11টা এম মানে দিনৰ 11টা বজাত আপোনালোকে আসাম কমান্ডো বেটেলিয়ন সমূহ কাট অফ সমূহ চাব পাৰিব আৰু আপোনালোকৰ সাইকোমেট্ৰিক টেষ্টৰ কাৰণে এডমিট কাৰ্ড সমূহ কেতিয়া ডাউনলোড কৰিব পাৰিব আপোনালোকে 2/4/2025 মানে 2 তাৰিখে আপোনালোকে এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট হ'ব কতিয়াত লেখা আছে আপোনালোকে চাওক সাইকোমেট্ৰিক টেষ্ট হ'ব আপোনালোকৰ 4th আসাম পুলিশ বেটেলিয়ন কাহিলিপাৰা গুৱাহাটী আপোনালোকে কাহিলিপাৰা গুৱাহাটীত আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট সমূহ অনুষ্ঠিত হ'ব মানে এটা জেগাতে অনুষ্ঠিত হ'ব আগবাৰ লিখা 3টা 4টা ভেনুত অনুষ্ঠিত নহয় সাইকোমেট্ৰিক টেষ্টটো এবাৰ আপোনালোকৰ আসাম কমান্ডো বেটেলিয়নৰ সাইকোমেট্ৰিক টেষ্টটো অনুষ্ঠিত হ'ব গুৱাহাটী আপোনালোকৰ কাহিলিপাৰা 4th বেটেলিয়নৰ অনুষ্ঠিত হ'ব আৰু আপোনালোকে নিশ্চয় গম পালে এইখনে হ'ল আপোনালোকৰ ফাইনালি আসাম কমান্ডো বেটেলিয়নৰ নোটিফিকেশনখন আপোনালোকে নিশ্চয় এতিয়া গম পালে আপোনালোকে যিমান পাৰে এই ভিডিওটো শেয়াৰ কৰি দিব লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো যিমান পাৰে সবকে শেয়াৰ কৰি দিয়ক টেনচন হৈ আছে কালিলে সবে ভাবি আছে নোটিফিকেশনখন কাট অফ নাহিব বুলি কাট অফ আপোনালোকৰ আহিব আৰু সাইকোমেট্ৰিক টেষ্ট হ'ব মই কলো গুৱাহাটী কাহিলিপাৰাত হ'ব যিমান পাৰে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আপডেট টেষ্টৰো ভিডিও দিয়া হ'ব গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু এনে ধৰণে আগতীয়াকৈ ভিডিও পাবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব